পলিটেকনিক স্পট এডমিশনৰ কাৰণে যেটো সেকেন্ড লিষ্ট ইতিমধ্যে আহি গৈছে অৰ্থাৎ যিসকল ছাত্ৰীয়ে স্পৰ্টছ আৰু এনসিসি কোটাত আছিল তেওঁলোকৰ ফাৰ্স্ট ৰাউণ্ডত তেওঁলোকৰ এডমিশন হৈ গৈছে সেকেন্ড ৰাউণ্ড ইতিমধ্যে আৰু এটা লিষ্ট আহি গৈছে অৰ্থাৎ সেকেন্ড সিলেক্টেড লিষ্ট এটা আহিছে এনসিসি আৰু স্পৰ্ট তেওঁলোকে কোন কলেজত কোন ব্ৰাঞ্চত সিট পাই গৈছে কোন সকলে সিট পাই গৈছে এটো আপোনালোকে জানিব পাৰিব পিডিএফত আপোনালোকে চাব পাৰিব গটেখিনি তো আপুনি ভিডিওটো সম্পূৰ্ণ একলৈ চাব সকলোখিনি আপোনালোকে ইয়াতে জানিব পাৰিব এনসিসি আৰু স্পট এই দুয়োটাৰ কাৰণে আহিছে বেলেগ কৈ দিয়া থাকে দুয়োটা যেহেতু বেলেগ ধৰণৰ ৰিজাৰ্ভেশন হয় সেইকাৰণে বেলেগ কৈ দিয়া আছে প্ৰথমটো আপোনালোকে ইয়াতে চালে এটো হৈছে এনসিসি ৰিজাৰ্ভেশন এনসিসি কোৱাৰ্টাৰৰ কাৰণে আছে তো ইয়াতে টোটাল ষ্টুডেন্ট আছে আপোনালোকে ইয়াতে চাবলৈ পাব যেটো সেকেন্ড লিষ্ট এই সেকেন্ড লিষ্টত আছে 3 জন অৰ্থাৎ মই যেটো দেখুৱাই আছো এটো সেকেন্ড লিষ্ট হয় সেকেন্ড লিষ্ট সিলেক্টেড ক্যান্ডিডেট হয় তো ইয়াত চাওক তেওঁলোকে কি কৰিব লাগিব হেতু মই জনাম ইয়াতে চাওক 3 জনৰ যে ইয়াতে নাম আহি গৈছে নামবিলাক আপোনালোকে চাব পাৰিছে ইয়াতে চাওক তেওঁলোকে এলটেড সিট এবিলাক তেওঁলোকে পাই যাব ইনষ্টিটিউট এটো তেওঁলোকে পাই যাব হনিতপুৰ আৰু বাক্সাত পাই গৈছে সিভিল আৰু কেমিক্যাল বুলি দিয়া আছে তো চাওক এটোত কিন্তু আপোনালোকে এটা চাব পাৰিছে তো ইয়াৰ পিছতে আপোনালোকে যদি চাও এটো আপোনালোকে চাব প্ৰিফাৰেন্স গিভেনত তেওঁলোকে কিমান প্ৰিফাৰেন্স পাই গৈছে এছক তেওঁলোকে ফাৰ্স্ট যেটো প্ৰিফাৰেন্স আছে ফাৰ্স্ট প্ৰিফাৰেন্সটো তেওঁলোকে পাই গৈছে তো এটো হল এনসিসিৰ কাৰণে এটা স্পৰ্টৰ কাৰণে চাওক দিয়া আছে স্পৰ্টৰ কাৰণে কেৱল মাত্ৰ এটা দিয়া আছে আৰিহান কিবা এটা নাম আছে আৰিহান কনকান তো এইজন ব্যক্তিয়ে পাই গৈছে এটো স্পট বক্সিং হয় আৰু ইয়াতে চাওক তেওঁ কত পাই গৈছে এটো ইয়াতে লিখা আছে ইয়াৰ পিছত ৰেংকটো দিয়া নাই ইনষ্টিটিউটটো দিয়া নাই ব্ৰাঞ্চটো দিয়া নাই তো চাওক এটো এতিয়ালৈকে তেওঁ নট এপ্লিকেবল হৈ আছে ইয়াৰ পিছত যদি এটো চাই যে তেওঁলোকে কেতিয়া যাব লাগিব কলেজত এতিয়া তেওঁলোকে এটা যাব লাগিব তো সিলেক্টেড যি ক্যান্ডিডেট আছে ইয়াতে 4 জন তেওঁলোকে কলেজত যাব লাগিব কলেজত যাই পিনে তো ডকুমেন্টছ খিনি ভেৰিফিকেশন কৰিব অৰিজিনাল ডকুমেন্টছ খিনি ভেৰিফিকেশন কৰিব লাগিব লগতে যেটো ফিস আছে সেই ফিসটো তেওঁলোকে দিব লাগিব তো তেওঁলোকে এটো যাব লাগিব 6 তাৰিখৰ আগত যাব লাগিব অৰ্থাৎ 6 আগষ্টৰ আগতে যাবলৈ এটো এটা উল্লেখ আছে এসক 6 আগষ্ট অৰ লাষ্ট ডেট 4 তাৰিখ যেহেতু অল ইতিমধ্যে পাৰ হৈ গৈছে তো 6 তাৰিখ লাষ্ট ডেট 6 তাৰিখৰ ভিতৰত কিন্তু ছাত্ৰীসকল কলেজত যাই পিনে এডমিশনটো ল'ব লাগিব আৰু যেটো স্পট এডমিশন এটো কাৰণে ডেট দিয়া নাই তো ডেট দিলে মই আপোনাক নিশ্চয় লগলৈ আপোনাক জনাই দিম